নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো বৰ্তমান অসমৰ যি পৰিস্থিতি বান পৰিস্থিতিৰ বাবে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 16টাকৈ ঘোষণা কৰিছে কি এই 16টা ঘোষণা কৰিছে আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকক হয় আপোনালোকে ঠিকই শুনি আছে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ 16টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ডাঙৰ ঘোষণা হয় আপোনালোকে ঠিকই চাই আছে বানপীড়িতক বানৰ মাজতে দিয়া হ'ব বান সাহায্য এই কথা জনসাধাৰণক জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্তৰ হিচাপ লোৱাৰ বাবে দিয়া হৈছে মন্ত্ৰীক দায়িত্ব মন্ত্ৰীসকলক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰতিখন জিলাতে বান পৰিস্থিতিৰ বাবে তদাৰক কৰিব মন্ত্ৰীসকলে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ হিচাপ উলিওৱাৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 28খনকৈ জিলাত বানৰ কবলত পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে ইতিমধ্যে মন্ত্ৰীসকলক ডিব্ৰুগড় তিনিচুকীয়া জিলাত দায়িত্ব অৰ্পণ কৰিব মন্ত্ৰী ৰঞ্জিত দাসৰ তদাৰকত চৰাইদেউত যোগেন মোহনে তদাৰক কৰিব বান পৰিস্থিতিৰ ইতিমধ্যে তদাৰক আৰম্ভ হৈছে শিৱসাগৰ যোৰহাট জিলাত মন্ত্ৰী বিমল বৰাই তদাৰক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ইফালে ধেমাজি লখিমপুৰত ৰণোজ পেগুক তদাৰক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে বুলি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ বিশ্বনাথ শোণিতপুৰ দৰং জিলাত মন্ত্ৰী পীযুষ হাজৰিকাক কিন্তু তদাৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি এই প্ৰতিবেদনত জানিবলৈ পাইছোঁ গোলাঘাট জিলাত দায়িত্ব অৰ্পণ কৰিছে অজন্তা নেওগক হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই কিন্তু তদাৰক কৰিব মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তদাৰক হিচাপে দায়িত্ব সামৰি লৈছে ওদালগুৰিত নন্দিতা গাৰ্লচাই তদাৰক কৰিব হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বৰাক উপত্যকাত মন্ত্ৰীসভাৰ দল ভ্ৰমণ কৰিব হয় বৰাকত কিন্তু মন্ত্ৰীসভাৰ যি মন্ত্ৰীৰ দল আছে সেই সময় কিন্তু তদাৰক কৰিব কাইলৈ মাজুলী আৰু ডিব্ৰুগড় জিলাৰ বান পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্ত হোৱা সকলো বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ যদি ডেমেজ হৈছে সেইসকলক পুনৰ নিৰ্মাণ কৰা হ'ব বানপীড়িত লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰিছে এক পদক্ষেপ দ্ৰুত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এক ডাঙৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বানপীড়িতক বানৰ মাজতে দিয়া হ'ব সাহায্য এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্তৰ হিচাপ লোৱাৰ বাবে দিয়া হৈছে মন্ত্ৰীক দায়িত্ব যিসমূহৰ ক্ষতিগ্ৰস্ত হৈছে আমাৰ লগত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে মুখ্যমন্ত্ৰীৰ ভাষ্য শুনক 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে পশুধনৰ বাবে য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে সেন্সিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মোহনে 3 দিন বাহৰ পাতিব সাৰ্কুল অফিচাৰ ডিসি সকলোৰ লগত ঘূৰি যাতে ডেমেজ ৰিপৰ্টিংটো খুব সোনকালে আহে পোৰ্টেলত আপলোড হয় আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব বিশ্বনাথ শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব গোলাঘাট জিলাত অজন্তা নেওগ
তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব। নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব আৰু ওদালগুৰিত নন্দিতা গাৰ্লুছা বাহৰ পাতিব। বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰীসভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম, যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ। মন্ত্ৰীসকলৰ উপৰিও মই নিজেও বান ক্ষতিগ্ৰস্ত জিলাখিনিত যাবৰ বাবে চেষ্টা কৰিম। অহাকালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলাত মই নিজেও ভ্ৰমণ কৰিম। মই আশা কৰোঁ যে ছেপ্টেম্বৰ-অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ, ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা, ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম, যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ। তো ভিউয়ার্স, ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্রাইব করে দিব, ভিডিওটোত এটা লাইক করে দিব, কমেন্টস কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।